বম্বেলৈ আহিলে, দিল্লীলৈ আহিলে আৰু দিল্লীত দুৰাতি থকাৰ কথা। 5 তাৰিখে প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰেমটো হোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ কথা। 5 তাৰিখৰ এটা সময়ত আমালৈ আকৌ এটা ৰিকুৱেষ্ট আহিলে যে 6 তাৰিখে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানী তেখেতেও লগ পাব বিচাৰিছে। চ' আমি আকৌ যিটো আমাৰ 5 তাৰিখে সন্ধিয়া বা 6 তাৰিখে ৰাতিপুৱা প্লেয়াৰখিনি ঘূৰি অহা কথা আছিলে সেইখিনি আমি আকৌ ৰিচিডিউল কৰিব লগা হ'ল, অৰ্থাৎ দিল্লীত আৰু এৰাতি আমি বঢ়াই দিব লগা হ'ল। চ' তেওঁলোকে আল্টিমেটলি গৈ 6 তাৰিখে মহামান্য উপৰাষ্ট্ৰপতি ডাঙৰীয়ানীক লগ ধৰিলে, ৰাষ্ট্ৰপতি ভৱনলৈ গ'ল আৰু তাৰপিছত তেওঁলোকে আকৌ ঘূৰি অহাৰ কাৰণে নতুন এটা প্লেন বনাইছিলে। ইন দ্য মিন টাইম আমি আকৌ আমাৰ টিমটো যিহেতু বম্বেত হৈছিলে, চ' মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰৰ পৰা এটা আমি ৰিকুৱেষ্ট পালোঁ যে আমাৰ টিমটো বম্বেলৈ পঠিয়াব লাগে। কিন্তু আল্টিমেটলি আমি ডিচিশ্যন ল'লোঁ যে আমি বম্বেলৈ নপঠিয়াওঁ, যিসকল বম্বেৰ খেলুৱৈ আছে আৰু বম্বেৰ মেটছ অফিচিয়েলছ আছে বা ছাপৰ্ট ষ্টাফ আছে তেওঁলোকক আমি অকল মুম্বাই অনুষ্ঠানটোৰ কাৰণে পাৰ্মিশ্যন দিলোঁ আৰু বাকী খেলুৱৈসকলক আমি বিভিন্ন সময়ত আমি নিজৰ নিজৰ গন্তব্য স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু ঠিক সেই একে সময়তে আমি উমা চেত্ৰীকো অসমৰ বোকাখাতলৈ আমি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ BCCI ফালৰ পৰা। ইয়াৰ পৰা এইটোৱে গম পোৱা যায় যে BCCI নিজেও বা খেলুৱৈসকলে নিজেও সঠিককৈ জনা নাছিল কোনদিনাখন আমাৰ খেলুৱৈসকল নিজৰ নিজৰ ঘৰ পাবগৈ। অৰ্থাৎ 3 তাৰিখেও পাব পাৰিলে হয়, 4 তাৰিখে পাব পাৰিলে হয়, 5 তাৰিখে পাব পাৰিলে, 6 তাৰিখে। সেইকাৰণে উমা চেত্ৰীয়ে নিজেও নাজানে কোনদিনাখন তেওঁ গৈ বোকাখাত পাব। চ' সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই যিটো তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান 4 তাৰিখে ইমেইলখনৰ যোগেদি 6 তাৰিখে অনুষ্ঠিত কৰিব খুজিছিলে সেইটো হৈ নুঠিলে। আৰু তাৰপিছত অসম ক্ৰিকেট সন্থাক আমি জনোৱাৰ বিশেষ কোনো আমাৰ দায়িত্ব নাথাকে যে আমি এছ'চিয়েশ্যনক জনাব লাগে, তেনেকুৱা কোনো কথা নাই। কিন্তু তথাপি অসম ক্ৰিকেট সন্থাৰো জনাৰ কোনো সুবিধা নাছিলে আৰু আমিও সঠিককৈ ক'ব পৰা নাছিলোঁ যে কোন সময়ত কোন খেলুৱৈ কোন জেগালৈ গৈ পাবগৈ। চ' সেইকাৰণে মই নাভাবোঁ যে, আৰু উমা চেত্ৰী দিল্লীৰ পৰা গুৱাহাটী হৈ বোকাখাতলৈ গৈছে, সেইটো একদম লাষ্ট মুমেণ্টত হোৱা এখন ফ্লাইটত টিকেট কৰা গৈছিলে আৰু উমা চেত্ৰীয়েও খুব লাষ্ট সময়তহে গম পাইছে যে তেওঁ ৰাতি 11টা বা 12টা বজাত গুৱাহাটী আহি পাব আৰু তাৰপিছত তেওঁ বোকাখাতলৈ যাব লাগিব। চ' সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাৰ এই সম্পৰ্কত কোনো ধৰণৰ কোনো গাফিলতি নাই হোৱা। তাৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ 3গৰাকী বিষয়ববীয়া গৈ ষ্টেচনত এয়াৰপৰ্টত উপস্থিত আছিলে আৰু সেইদিনাখন পুৱা অসম ক্ৰিকেট সন্থাৰ যিজন সম্পাদক আছে তেখেতৰ নিজৰ ককায়েকৰ ল'ৰাজন শিলিগুৰিত এটা মটৰ দুৰ্ঘটনাত ঢুকোৱাৰ কাৰণে তেওঁ গুৱাহাটী এৰিব লগা হৈছিলে। এই কথাবোৰ হয়তো আপোনালোকে জনা নাছিলে, কিন্তু মই ডুবাইৰ পৰা গোটেইখিনি কথা জানি আছিলোঁ যে সম্পাদক ডাঙৰীয়া গুৱাহাটী এৰি শিলিগুৰিলৈ যাব লগা হ'ল। তেওঁ ককায়েকৰ একদম ডেকা ল'ৰা এজন 32 বছৰীয়া ল'ৰা মটৰ এক্সিডেণ্টত ঢুকোৱাৰ কাৰণে তেওঁ গুৱাহাটী এৰিব লগা হ'ল। কিন্তু আনহাতেদি যিসকল বিষয়ববীয়া গুৱাহাটীত উপস্থিত আছিল সকলোৱে এয়াৰপৰ্টলৈ গৈছিলে। আৰু অসম ক্ৰিকেট সন্থাৰ এইটো দায়িত্ব নহয় যে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া নিজে গ'লে লগত 200 মানুহ বা 500 মানুহ লৈ যাব লাগিব, তেনেকুৱা কোনো কথা নাই। চ' অসম ক্ৰিকেট সন্থাৰ ওপৰত সেইটো দায়িত্ব নহয় যে আমি মিটিঙলৈ 500 মানুহ লৈ গ'লোঁ, মিটিঙলৈ 1000 মানুহ লৈ যায়, সেইটো অসম ক্ৰিকেট সন্থাৰ কোনো স্ক'পত নপৰে। আজি বহুত মিডিয়াত মই দেখি আছোঁ যে অসম ক্ৰিকেট সন্থাৰ গাফিলতি হৈছে, বেছি মানুহ উপস্থিত নাই। অসম ক্ৰিকেট সন্থাৰ তিল মানুহ দুখ নাই এইটোত। অসম ক্ৰিকেট সন্থাই খেলৰ প্ৰসাৰ কৰিব লাগে, খেলুৱৈক সম্বৰ্ধনা জনাব লাগে, খেলুৱৈক উৎসাহিত কৰিব লাগে আৰু খেল পাতিব লাগে, এই গোটেইখিনি কাম কৰি আছে। তাৰ উপৰি আৰু এটা কথা কওঁ যে অসম ক্ৰিকেট সন্থাই আজি এবছৰ আগত যেতিয়া মই প্ৰথমবাৰৰ বাবে BCCI ছেক্ৰেটাৰী হৈছিলোঁ, অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া 4-5জন এয়াৰপৰ্টত উপস্থিত আছিলে আৰু লগত প্ৰায় 1000-1500 মানুহ আপোনালোক উপস্থিত আছিলে। চ' আপোনালোকৰ সেইদিনাখন উপস্থিত আছে, লগত তাতে বহুত ধৰণৰ বিহুৰ অনুষ্ঠান হৈছিলে, কেইবাটাও কালচাৰেল বা ফেয়াৰ যিটো কয় সেইটো হৈছিলে। এইবাৰ ধৰি লওক মই আজিৰ পৰা এমাহ আগত BCCIৰ পুনৰ ছেক্ৰেটাৰী হ'লোঁ, সেইদিনাখনো অসম ক্ৰিকেট সন্থাৰ 4-5জন বিষয়ববীয়া তাতে উপস্থিত আছিলে। কিন্তু মই তেওঁলোকক বিশেষভাৱে অনুৰোধ কৰিছিলোঁ, যিহেতু 19 ছেপ্টেম্বৰৰ দিনাখন মই ৰি-ইলেক্ট হৈছোঁ 28 ছেপ্টেম্বৰত, তাৰ 10 দিন আগত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে। চ' সেইকাৰণে মই অসম ক্ৰিকেট সন্থাক একদম ক্লিয়াৰলি কৈছোঁ যে কোনো ধৰণৰ ফেয়াৰ হ'ব নালাগে, কোনো ধৰণৰ গান বাজনা হ'ব নালাগে। আৰু আজিৰ তাৰিখতো সেই একেটা পৰিস্থিতি চলি আছে। আপোনালোকে যদি চাই, যদি আপোনালোকে অসম ক্ৰিকেট সন্থাই সেইদিনাখন ধৰক তাতে এটা বিহুৰ দল লৈ গ'ল হয়, গানৰ দল এটা লৈ গ'ল হয় উমা চেত্ৰীক আদৰে, তেতিয়াহ'লে আপোনালোকে ক'লে হয় যে জুবিন গাৰ্গৰ এনেকুৱা এটা আমাৰ আজিৰ তাৰিখত এটা গ্ৰিফিং মুমেণ্টত আকৌ আপোনালোকে এনেকুৱা ফেয়াৰ কৰিছে।
আৰু সেইকাৰণে মই এইটো ক'ব খোজোঁ যে কলিকতাত বা ৱেষ্ট বেংগলত যিসকল খেলুৱৈক সম্বৰ্ধনা জনাইছে বা অন্য জেগা পাঞ্জাৱত কৰিছে সেই একেটা পৰিস্থিতি আজি অসমত বিৰাজমান হৈ থকা নাই আজিৰ তাৰিখত আমি এতিয়াও দুখত আছোঁ জুবিন গাৰ্গৰ দেহা অৱসান হোৱাৰ পিছত যিটো দুখ আছে আজিৰ তাৰিখলৈকে আমাৰ সেইটো মনত চলি আছে আৰু আজিৰ তাৰিখতো আমি কোনো ধৰণৰ কালচাৰেল প্ৰগ্ৰেম অনুষ্ঠিত কৰা নাই আমি ৱৰ্ল্ড কাপ পাতিলোঁ অসম ক্ৰিকেট সন্থাই ইয়াতে তাতো শ্ৰেয়া ঘোষাল বা বিভিন্ন পাপনে কওক জয় বৰুৱাই কওক শ্ৰীলংকাৰ আহি অকল জুবিন গাৰ্গৰ নামত কেইটামান গান গাই পেলাই তেওঁৰ নামত উৎসৰ্গা কৰিছিলে চ' যিবিলাক অৰিজিনেল প্লেনিং আছিলে অসম ক্ৰিকেট সন্থাৰ যে ৱৰ্ল্ড কাপৰ ওমেনিং চেৰিমনি এটা গ্ৰাণ্ডৱেট কৰাৰ কথা সেইবিলাক একো নাই কৰা অসমত আৰু সেইকাৰণে উমা চেত্ৰীৰ ক্ষেত্ৰত মই ভাবোঁ অসম ক্ৰিকেট সন্থাই ইয়াৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিছে তেওঁলোকে ৰাতি 11টা বজাত গৈ পেলাই তাতে হেৰি কৰিছে আৰু তেওঁলোকে অহা কাইলৈ 10:30 বজাত সম্বৰ্ধনা কৰিব উমা চেত্ৰী যেতিয়া আজি এবছৰ আগত যেতিয়া ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে স্থান পালে অকল উমা চেত্ৰীকে আমি সম্বৰ্ধনা জনোৱা নাই অসম ক্ৰিকেটত উমা চেত্ৰীৰ যিজন কোচ ৰাজা তেওঁক আনি আমি তেওঁক 1.5 লাখ টকা দি পেলাই তেওঁক আমি সম্বৰ্ধনা জনাইছিলোঁ উমা চেত্ৰীৰ মাক দীপা চেত্ৰী উমা চেত্ৰীৰ দেউতাক সকলোকে আমি সম্বৰ্ধনা জনাইছোঁ চ' সেইকাৰণে অসম ক্ৰিকেট সন্থাই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে আৰু কৰি থাকিব চ' কোনোবা দিনা এয়াৰপৰ্টত আজি যিবিলাক দলে তাতে গৈ পেলাই কৈছে যে মানুহ হোৱা নাই তেওঁলোকৰ দলৰ মানুহবোৰ কিয় নাই তেওঁলোকৰতো 3-4জন মানুহেতো উপস্থিত আছিলে তেওঁলোকৰ 3জন মানুহ আছিলে বা 4জন তেওঁলোকৰ লগত 2200 মানুহ কিয় নাহিলে তেওঁলোকে যদি কোনোবা এটা অনুষ্ঠান ৰিপ্ৰেজেণ্ট কৰে আৰু আমি অসম ক্ৰিকেট সন্থাই অসমৰ গোটেই খেলুৱৈসকলে আজিৰ তাৰিখত ৰঞ্জি ট্ৰফি খেলি আছে কোচবিহাৰ ট্ৰফি খেলি আছে বিজয় মাৰ্চেণ্ট ট্ৰফি খেলি আছে এই খেলুৱৈসকলক মাতি আনি পেলাই আমি ৰাতি 1 বজাত এয়াৰপৰ্টত ৰাখিম নেকি খেলাৰ মাজত আৰু সেইটো অসম ক্ৰিকেট সন্থাৰ দায়িত্ব নহয় যদি উমা চেত্ৰীক ভাল পায় কোনোবাই উমা চেত্ৰীক মই ভাল পাওঁ মই নিজে যাম এয়াৰপৰ্টলৈ আপোনালোকে মিডিয়াই কিয় নাহিলে আপোনালোকৰতো খবৰ থাকিব লাগে যে উমা চেত্ৰী কোন সময়ত আহিব নে আপোনালোককো আমি BCCI জনাব লাগিব BCCIটো দায়িত্ব নহয় যে আমি প্ৰত্যেকজন জাৰ্নেলিষ্টক ফোন কৰিম প্ৰত্যেকটো মিডিয়া হাউচক ফোন কৰিম আমাৰ অসমক আমি ফোন কৰি জনাম যে আজি ইমানখন এইটো ফ্লাইটত ইমানটা বজাত বৰঝাৰী এয়াৰপৰ্ট পাব এইটো BCCIৰো দায়িত্ব নহয় অসম ক্ৰিকেটৰো দায়িত্ব নহয় তেওঁ জাৰ্নেলিষ্টজন কিয় আহি উপস্থিত নাথাকিলে আমাৰ অসমত তেওঁলোকে যে আজি গোটেই ফ্ৰণ্ট পেজত অসমে যে ইমান ভাল খেলে বা ইমান ভাল হৈ আছে সেইবিলাকৰতো ক'তো নিউজ নাথাকে আজি যে উমা চেত্ৰীৰ ক্ষেত্ৰত 200 মানুহ নাই বা 500 মানুহ নাই ইমান ডাঙৰ বৰ আখৰ দি যে তাতে দিলে তে হোৱাট ইজ দিছ প্ৰত্যেকটো ইছ্যুত পলিটিক্স কৰিব নালাগে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ কাৰণে বহুত ইছ্যু থাকিব কিন্তু উমা চেত্ৰীক এই পলিটিক্সৰ মাজত মাতি অনাটো উচিত নহয় তেওঁক টানি অনাটো উচিত নহয় আমি হিমা দাসকো বহুত সম্বৰ্ধনা জনালোঁ এটা সময়ত তেতিয়াও আমি কৈছিলোঁ যে বেছি সম্বৰ্ধনা আমি খেলুৱৈক দিব নালাগে খেলি থকা সময়ত আজি উমা চেত্ৰীক যদি আমি বেছি গামোচা পিন্ধা আৰম্ভ কৰোঁ বেছি সম্বৰ্ধনা আৰম্ভ কৰোঁ তেওঁ খেলা তল পৰি যাব আমি নিশ্চয় সম্বৰ্ধনা কাইলৈ আপোনালোকক আমি সকলোকে আমন্ত্ৰিত কৰিছোঁ আমি খুব এটা সুচাৰুৰূপে অসম ক্ৰিকেট সন্থাৰ আমাৰ কেম্পাছত উমা চেত্ৰীক দিনৰ 10:30 বজাত আমি সম্বৰ্ধনা জনাম আপোনালোকে আহিব আৰু প্ৰত্যেকটো খেলৰ যিবিলাক অনুষ্ঠান আছে খেলুৱৈ আছে আমি সকলোকে কাইলৈ মাতিছোঁ দিনৰ 10:30 বজাৰ পৰা 12 বজাৰ ভিতৰত সকলোৱে সম্বৰ্ধনা জনাব আমি সকলো উপস্থিত থাকিম আৰু মই আপোনালোকৰ জৰিয়তে অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজক কাইলৈ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনালোঁ যাতে উমা চেত্ৰীৰ লগত তেওঁ আমি কোচকো আমি নিমন্ত্ৰণ জনালোঁ তেওঁ মাক দেউতাককো নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে উপস্থিতিত আমি উমা চেত্ৰীৰ ছাকচেছটো আমি উদযাপন কৰিম অসম ক্ৰিকেট দলত স্বৰূপম পুৰকায়স্থ আছে অসম ক্ৰিকেট দলত ৰাজেশ সিং আছে অসম ক্ৰিকেট দলত আমাৰ ঘাঁহি গাঁওকাৰ আছে অসম ক্ৰিকেট দলত ৰিয়ান পৰাগ আছে অসম ক্ৰিকেটত কোনো ধৰণৰ কোনো কমিউনিটিলৈ কোনো ডিষ্টিংশ্যন নহয় কোনো ধৰণৰ তেনেকুৱা চৰ্চাও নহয় অসম ক্ৰিকেটৰ মুক্তাৰ আহমেদ আছে মৃন্ময় দত্ত আছে আমি কোন কি জাতিৰ হয় কোন ডিষ্ট্ৰিক্টৰ হয় ইভেন আমাৰ যেতিয়া আমি দলটো আমি এনাউন্স কৰোঁ কোন জিলাৰ হয় কোন ক্লাবৰ হয় তাৰ ৰেফাৰেঞ্চো নাথাকে চ' ইট ইজ বিয়ণ্ড আৱাৰ কম্প্ৰিহেনশ্যন যে আমি কোনোবাজন খেলুৱৈক তেওঁ কমিউনিটি তেওঁ কাষ্ট তেওঁ কোন ক্লাব
তেওঁ কোন পলিটিকেল পাৰ্টি সেইবিলাক আমাৰ চোৱাৰ কোনো ধৰণৰ স্কোপ নাই আৰু এইটো যদি আহে তেতিয়াহ'লে সেইটো অসমৰ ক্ৰীড়াৰ কাৰণে এটা খুব দুৰ্ভাগ্যজনক দিন হ'ব আৰু মই আশা কৰিম অসমৰ পলিটিকেল যিবিলাক আজিৰ তাৰিখত ইনষ্টিটিউশ্যন আছে তেওঁলোকে উমা চেত্ৰীক তেওঁলোকৰ পলিটিকেল মাইলেজ ল'বৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে এইটো মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ চক BCCI ফালৰ পৰা আমি এই খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ দুখন টেষ্টৰ কাৰণে সাউথ আফ্ৰিকা আহিছে আৰু সাউথ আফ্ৰিকা আৰু ভাৰতীয় দলৰ যিখন টেষ্ট সিৰিজ হ'বলৈ গৈ আছে যোৱা মাহত ৱেষ্ট ইণ্ডিজৰ লগত দুখন টেষ্ট খেলিলে এই গোটেই টেষ্ট মেচ কিখন WTC অৰ্থাৎ ৱৰ্ল্ড টেষ্ট সিৰিজৰ কাপৰ ৱৰ্ল্ড টেষ্ট যিটো সিৰিজ হয় তাৰ অন্তৰ্ভুক্ত সো প্ৰত্যেকখন খেলৰ যথেষ্ট গুৰুত্ব আছে আমি লাষ্ট যিটো ৱৰ্ল্ড টেষ্ট সিৰিজৰ ফাইনেল হৈছিলে আমি অলপ পইণ্টৰ কাৰণে আমি ফাইনেল খেলিব নোৱাৰিলোঁ তাৰ আগৰ দুইটা এডিশ্যনত আমি ফাইনেল খেলিছিলোঁ যদিও আমি দুইবাৰে ৰানাৰ্ছ আপ হৈছোঁ সো এই মেচ এই সিৰিজটো BCCIৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ৱেষ্ট ইণ্ডিজৰ লগত আমি 2-0 জিকিছোঁ যাতে এইখনো আমি খুব ভালকৈ খেলিব পাৰোঁ যাতে আমাৰ টেষ্ট ৰেংকিংটো আৰু টেষ্টৰ যিখিনি পইণ্ট কালেকশ্যন হয় ফ্ৰম দ্য টেষ্ট মেচ সেইটো যাতে আমাৰ নিয়াৰিকৈ আগবাঢ়ি গৈ থাকে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম ভাৰতীয় দলটো ODIটো খুব ভাল পজিশ্যনত আছে T20টো খুব ভাল পজিশ্যনত আছে টেষ্টত যাতে আমি চেম্পিয়ন হ'ব পাৰোঁ তাৰ আমি প্ৰচেষ্টা জাৰি ৰাখিছোঁ আৰু সেইকাৰণে এই টেষ্ট মেচখন আমি যথেষ্ট গুৰুত্বপূৰ্ণভাৱে কনচিডাৰ কৰিছোঁ আৰু তাৰ কাৰণে BCCI যি সহায় কৰিব লাগে অসম ক্ৰিকেট সন্থাক মেচৰ পিচ বনোৱাৰ পৰা গোটেই টেষ্ট মেচখন অনুষ্ঠিত কৰা প্ৰত্যেকটো কাম সুচাৰুৰূপে কৰিব